দেশত ডাবল ইঞ্জিনযুক্ত বিজেপি চৰকাৰৰ উন্নয়ন ধোঁৱাচাঙত উঠাই থোৱা দৃশ্য প্ৰত্যক্ষ কৰিবলৈ আহক কামৰূপ জিলাৰ বকুলৈ। বকুত যে বৰ্তমানৰ চৰকাৰখনে উন্নয়নৰ নামত প্ৰলাপ বকিছে এই কথা সাধাৰণ নাগৰিকৰ মুখে মুখে। আপুনি প্ৰত্যক্ষ কৰক এই দৃশ্যলৈ। এইটো হৈছে 17 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী বকু বাটাকুচি পথ। এই পথটো আৰম্ভ হোৱা 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই জৰাজীৰ্ণ। লাখ লাখ জনসাধাৰণৰ যাতায়াত কৰা পথটো দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ অভিযোগ ৰাইজৰ। ইফালে মুখ্যমন্ত্ৰীয়ে বকু ৰজা আৰু চক্ৰপানী সংযোগী 10 কিলোমিটাৰ পথটো নিৰ্মাণ কৰাৰ ঘোষণা কৰিছিল যদিও আজি পৰ্যন্ত পথটো নিৰ্মাণ হোৱা নাই। সেয়ে অতি শীঘ্ৰে পথটো নিৰ্মাণ অথবা মেৰামতি কৰি দিয়াৰ বাবে চৰকাৰক অনুৰোধ জনাইছে ভুক্তভোগী ৰাইজ তথা দল সংগঠনে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। এইটো আমাৰ বকৰ ঘাইপথৰ যিটো ৰাস্তা আছে, আপোনাৰ এইটো গুৱাহাটী যোৱা ৰাস্তা, তাৰ পৰা আমাৰ 50 ফুট নিলগত এইটো বক শনিবৰা বজাৰ। দেখিছে এই ৰাস্তা ঘাটৰ কি দুৰ্গম অৱস্থা। ইয়াতে কিমান হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰে, স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা কৰে, গাড়ী মটৰ আনিব নোৱাৰি। গতিকে কিন্তু অসম চৰকাৰে কৈ আছে যে আমি বিভিন্ন ধৰণৰ উন্নয়ন কৰিছোঁ, কিন্তু এয়া উন্নয়ন। গতিকে আমি জনসাধাৰণে এইটো বিচাৰিছোঁ যে সোনকালে এইটো মেৰামতি কৰি দিয়ে ৰাইজৰ উপকাৰ কৰিব লাগে।